বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰিছিল যে মেথছৰ কাৰণে এখন ষ্টাডি ৰুটিন দিব লাগে বা ষ্টাডি প্লেন এখন তো এইকেইদিন যিহেতু বন্ধ আছে তোমালোকে সময়টো ভালকৈ ইউজ কৰিব লাগিব তো কেনেকৈ তোমালোকে এইকেইদিন পঢ়ি যাবা যাতে মেথছত ভাল এটা স্ক'ৰ কৰিব পাৰা আৰু এই ভিডিঅ'টো তোমালোকে যেতিয়াই নোচোৱা কিয় আজি যিহেতু 17 তাৰিখে চাইছা 18 তাৰিখে চাইছা বা 19 তাৰিখে চোৱা নাই কিয় তোমালোকে এনেকুৱাকৈ পঢ়ি যোৱা তোমালোকৰ চিলেবাছটো কমপ্লিট হ'ব আৰু বেছি মাৰ্কছো তোমালোকে স্ক'ৰ কৰিব পাৰিবা তো আজি যেহেতু অকমান দেৰি হলে তো যিসকলে আজিয়ে চাই আছে ভিডিওটো তেনেহলে তোমালোকে প্ৰথম কনস্ট্ৰাকশন তাৰপিছত ৰিয়েল নাম্বাৰছ ৰিভিজন আৰু ট্ৰায়াঙ্গলছ এই চাৰিটা চেপ্টাৰ আজি ভিডিওতে কমপ্লিট কৰিব চেষ্টা কৰা লাগিলে অকমান দেৰিলৈ পঢ়িটা কিন্তু এই চাৰিটা তোমালোকে শেষ কৰিয়ে দিয়া তো বাকি কোনোবাই যদি দেৰিকৈ ভিডিওটো চাই আছা প্ৰথমো তোমালোকে এইকেইটা চেপ্টাৰে টাৰ্গেট কৰা কাৰণ কনস্ট্ৰাকশনত বেছি কোৱেশ্চন নাই অকল 7টা কোৱেশ্চন আছে আৰু এক্সাম্পলত 2টা আছে তো সেই 9টা কোৱেশ্চন তোমালোকে কৰি থলে তোমালোকে 4 নম্বৰ এনেও পাবাই তাৰ পিছত ৰিভিজন চেপ্টাৰটো বহুত ইজি আছে ইমান হাৰ্ড নহয় লগতে ৰিয়েল নাম্বাৰছটো তোমালোকে কৰি ল'ব পাৰিবা ৰিয়েল নাম্বাৰছত বেছিকৈ ফোকাস কৰিবা তোমালোকে ইউক্লিডছ ডিভিজন লেমাটো আছে আৰু সেই আছে ইৰেচনেল প্ৰুফ কৰিব আহে তেনেকুৱা নিচিনা মেথছখিনিও প্ৰেক্টিছ কৰিবা কাৰণ তাৰ পৰাও আহা খুবেই বেছি চান্স আছে তো আমি প্ৰথম এইকেইটা চেপ্টাৰ কৰি ল'ম আৰু ৰাতি একদম লাষ্টত তোমালোকে ট্ৰায়াঙ্গলছটো কৰি থৈ দিবা তো যিসকলে আজি ভিডিওটো চাই আছা এনেকুৱাকৈ তোমালোকে কৰি যোৱা আৰু শেষত ট্ৰায়াঙ্গলছটো আজি ভিডিওতে চাই দিয়া তো কোনোবাই যদি দেৰিকৈ চাই আছা এইখিনিকে তোমালোকে কমপ্লিট কৰিব লাগিব প্ৰথম তো এইখিনি কৰিলে আমাৰ কি হ'ব চেপ্টাৰ 6 ৰিভিজন চেপ্টাৰ 1 আৰু চেপ্টাৰ 11 আমাৰ কমপ্লিট হৈ যাব তো এই চাৰিটা চেপ্টাৰ আমাৰ কমপ্লিট হৈ গ'লগৈ তে নেক্সট তোমালোকে ৰাতিপুৱা উঠি কোনখিনি চাবা চোৱা তোমালোকে চাবা পলিনোমিয়েলছ তাৰপিছত কোঅৰ্ডিনেট জিঅ'মেট্ৰি এৰিথমেটিক প্ৰগ্ৰেছন সাৰ্কেলছ আৰু প্ৰবেবিলিটি তো ইয়াতো কিন্তু চেপ্টাৰ কেইটা ইমানটা হাৰ্ড নহয় চেপ্টাৰখিনি ইজিয়ে হয় পলিনোমিয়েলছটো তোমালোকে মৰ্নিং ভাগত কিয় চাব দিছো কাৰণ ইয়াৰ পৰা কিন্তু কনচেপচুৱেল কোৱেশ্চন আহিব এবাৰ তো এইটো কাৰণে পলিনোমিয়েলছৰ কিন্তু কনচেপ্টখিনি ভালকৈ তোমালোকে জানাটো ইম্পৰ্টেণ্ট হয় তাৰে ভিতৰত শূন্য নিৰ্ণয় কৰা ফাইন্ড দা জিৰো হেতু বহুত ইম্পৰ্টেন্ট হয় চেপ্টাৰ 2 ৰ পৰা তো হেতু তোমালোকে ভালকৈ চাবা তো কোনোবাই যদি ভিডিওটো দেৰিকৈ চাই আছা প্ৰথম কৈ থোৱা 4টা চেপ্টাৰ কমপ্লিট কৰা তাৰ পিছত এই চেপ্টাৰখিনি তোমালোকে কমপ্লিট কৰি ৰাখা তো আছামিজ মিডিয়ামখিনিও চাই যাওঁতে প্ৰব্লেম হ'ব নালাগে কাৰণ চেপ্টাৰ নাম্বাৰ কিন্তু একেই হয় তো এইখিনি এতিয়ালৈ আমাৰ চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 5 6 7 15 11 আৰু 10 এইখিনি চেপ্টাৰ আমাৰ কমপ্লিট হৈ গৈছে তো যিসকলে আজি চাই আছা তোমালোকৰ দুদিনৰ ভিতৰতে এইখিনি কমপ্লিট হৈ যাব তাৰপিছত এক্সট্ৰা আকৌ দুদিনমান তোমালোকৰ হাতত থাকিব আৰু কোনোবাই যদি দেৰিকৈ চাই আছা তেনেহ'লে তোমালোকৰ এইখিনি কমপ্লিট হৈ যাব আৰু এদিনতে তোমালোকে এইখিনি শেষ কৰিব চেষ্টা কৰিবা তাৰ পিছত আমি অকমান হাৰ্ড চেপ্টাৰখিনিলৈ যাব লাগিব আৰু ইয়াত বেছি টাইমো যাব ইয়াত তোমালোকৰ আছে চেপ্টাৰ 3 চেপ্টাৰ 4 চেপ্টাৰ 14 আৰু চেপ্টাৰ 8 চেপ্টাৰ 8 তোমালোকৰ ট্ৰিগোনোমেট্ৰি বহুতেটো টান পোৱা এটো তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু যিসকল ষ্টুডেণ্টছে ভাবি আছা যে চেপ্টাৰ 8 টো আমি স্কিপে কৰি দিও নেকি তো তেনেকুৱা নিচিনা ক্ষেত্ৰতো তোমালোকে লাষ্টৰ এক্সাৰসাইজটো যদি চাব নোৱাৰাও তাৰ আগৰ এক্সাৰসাইজখিনি কিন্তু চাই থৈ দিবা কাৰণ ইজি হয় আৰু তোমালোকে সেইখিনিৰ পৰা পাৰিবাও আৰু যিসকলে প্ৰথমৰ পৰা বস্তুখিনি ফলো কৰি যাবা লাষ্টত তোমালোকৰ কাৰণে অকল চেপ্টাৰ 12 আৰু 13 টো বাকি থাকিব সেইটো শেষত তোমালোকে চাই দিবা আৰু তোমালোকৰ সিলেবাস কমপ্লিট হৈ যাব আৰু মৰ্নিং ভাগতে তোমালোকৰ সিলেবাসটো কমপ্লিট হৈ যাব তেতিয়া তোমালোকে ইভিনিংৰ পৰা ৰাতিলৈ ৰিভিজন দিব পাৰিবা তাৰপিছত ৰাতিপুৱা সময়খিনিও পাই যাবা তো সেইখিনি তোমালোকে একদম স্ট্ৰেছ ফ্ৰী হৈ এক্সাম দিব যাব পাৰিবা তো কোনোবাই যদি দেৰিকৈ চাই আছিলা তেনেহলে শেষত তোমালোকে এইখিনি কমপ্লিট কৰি দিবা লাগিলে ৰাতি দেৰিলৈ কৰি দিবা কিন্তু গোটেইখিনি তোমালোকৰ কমপ্লিট হৈ যাব তো এনেকুৱাকৈ তোমালোকে কৰি যোৱা যোনখিনি ইজি চেপ্টাৰ হয় সেইখিনি আমি আগতে দি দিছো এই কাৰণে দিয়া হৈছে যাতে তোমালোকৰ যদি সিলেবাসটো কমপ্লিট নহয়ও তেতিয়াও তোমালোকে যাতে ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰা আৰু যদি তোমালোকৰ সিলেবাস কিবা কাৰণত কমপ্লিট নহয়ও তোমালোকে এটলিষ্ট গোটেইবিলাক চেপ্টাৰৰ ফৰ্মুলাখিনি চাই যাবা এক্সামত যদি কিবা নোৱাৰা কোৱেশ্চন আহে কোৱেশ্চনটোৰ গিভেনখিনি দিবা আৰু শেষত ফৰ্মুলাটো পাতি থৈ আহিবা তেনে ক্ষেত্ৰত তোমালোকে নোৱাৰা কোৱেশ্চনৰ পৰাও হাফ মাৰ্ক 1 মাৰ্কছ এনেকুৱা নিচিনা স্ক'ৰ কৰিব পাৰিবা তো এইখিনি তোমালোকে ফলো কৰা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা মেথছ এক্সামৰ কাৰণে তোমালোকে কিন্তু টাইম মেনেজমেণ্টটো ভাল কৰিব লাগিব তোমালোকে যদি বহুত শ্ল' হয় তেনেহ'লে কিন্তু স্পীডটো অকণমান ইনক্ৰিজ কৰা আৰু MCQ প্ৰেক্টিছ কৰিব লাগিব দুখনমান ইম্পৰ্টেণ্ট পেপাৰ মই হোৱাটছআপত দি দিম তো তোমালোকে যদি আমাৰ হোৱাটছআপ চেনেলত জইন কৰিছা পাই যাবা আৰু যদি জইন কৰা নাই সোনকালে জইন কৰা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে তো তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা আৰু আমি আছামিজ সাবজেক্টত দিয়া ষ্টাডি প্লেনখনে বহুত ষ্টুডেণ্টছক হেল্প কৰিছিলে তো আমাক ষ্টুডেণ্টবিলাকে মেছেজ দিও জনাইছে যে সেই কাৰণে সিহঁতে সিলেবাসটো কমপ্লিট কৰিব পাৰিছিলে তো মেথছৰ সিলেবাসখনো তোমালোকে এনেকুৱাকৈ কভাৰ কৰা ভিডিওটো ভাল লাগিলে লাইক কৰি দিয়া আৰু লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা যাতে সিহঁতৰো হেল্প হয় আৰু আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা